হেল্ল' বন্ধুসকল, আকৌ এটি নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব খুজিছোঁ। এইবাৰ আকৌ কানাডাৰ পৰা জুবিন দাক দুজন ব্যক্তিয়ে ভাবুকি দিছে। কিনো ভাবুকি দিছে চাওক। কাৰণ সকলোৱে বুজা হৈছে, সকলোৱে জনা হৈছে। গতিকে আপোনাৰ নিজৰ জেগাত আপুনি সুন্দৰকৈ থাকক, আপোনাক সন্মান কৰোঁ। গতিকে সন্মানটো বজাই ৰাখিবলৈ জানিলে ভাল হয়। গতিকে আনৰ বিষয়ে ইমান বেয়াকৈ কোৱাটো কোনো দৰকাৰ নাই। আপুনি কোন হয়? আপুনি শিল্পী। আপোনাক শিল্পী কোনে বনাইছে? আমি বনাইছোঁ। আমাৰ বাহিৰে আমি যদি গান নুশুনো আপোনাৰ, তেন্তে আপোনাৰ গান কোনে শুনিব? গৰুৱে শুনিব নেকি? নুশুনে, কাৰণ আমি মানুহে শুনিব লাগিব। আমি মানুহে আপোনাক এখন আসন দিছোঁ। গতিকে যিটো কথা নক'ব। আৰে মৃত ৰাজীৱ শদিয়াকো আপুনি নেৰিলে। আৰু আপুনি সাংবাদিকক চাই কি এক্সপ্ৰেছন দি কথাটো ক'লে যে জাতিৰ গান মই গোৱা নাছিলোঁ নেকি? আপুনি গাইছে, নিশ্চয় গাইছে। আপুনি নিজে লিখি কেইটা গান গাইছে জাতিৰ গান। কিন্তু ৰাজীৱ শদিয়াই, যিজন ৰাজীৱ শদিয়া, অকণমান ভুল হৈ গৈছে নামটো কওঁতে হয়তো, কিন্তু ৰাজীৱ শদিয়াই যথেষ্টখিনি অসমীয়াৰ কাৰণে জাতিটোৰ কাৰণে কৰি থৈ গৈছে। জাতিৰ কৱচ হৈ ৰৈছিল তেওঁ। জাতিটো সংকটৰ সময়ত তেখেতে মাত মাতিছিল, তেখেতে গীতেৰে, তেখেতে কণ্ঠৰে তেখেতে মাত মাতিছিল। তেখেতে প্ৰত্যেকটো মুহূৰ্ততে তেখেতে জাতিটোৰ কাৰণে আগবাঢ়ি আহিছিল। এইটোতো আপুনি ভালদৰে জানে চাগে। কিন্তু তথাপিতো আপুনি কি বুলি কৈছে যে ৰাজীৱ শদিয়াক মই চিনি নাপাওঁ। এইটো ভুল কথা কৈছে। আপুনি কেৱল নাভাবিব যে এইখন হাবিত অকল আপুনিয়ে বাঘ। ইয়াত বহুত বাঘ আছে, বহুত বাঘ আছে। আপুনি নাভাবিব অকল আপুনিয়ে বাঘ। হয়, আপোনাক এটা জেগা দিছোঁ আমি। সেই জেগাটো আপুনি ভালদৰে ৰাখক আৰু মন্তব্যবিলাক ভালদৰে কৰিব। আপোনাৰ মন্তব্যবিলাক আজিকালি বেলেগ ধৰণে যায়। আপুনি সংগীত জগতখনত থাকিব নে বেলেগ জগতলৈ যাম বুলি ভাবিছে? আচলতে আপোনাৰ বয়সো নাই বাৰু এতিয়া। যি হওক নহওক, আপুনি ভালদৰে থাকক। ভালদৰে থাকিলে আমাৰো ভাল লাগে। আপোনাৰ গান আপুনি গান। তেওঁ এজন শিল্পীয়ে নহয়, তেওঁ এজন মহান শিল্পী। কাৰণ তেওঁ এটা শিলক পিচি পিচি গুৰি কৰি নিজে পানীৰ নিচিনাকৈ পি খাইছিল। গতিকে এটা শিলক যোনে পিচি পি খাব পাৰিব পানীৰ দৰে, তেওঁকহে শিল্পী বুলি কোৱা যায়। আচলতে তেওঁ এজন মহান শিল্পী। তেওঁ ইমান অন্তৰত দুখ বেদনা লৈ তেখেতে মঞ্চে মঞ্চে গীত পৰিৱেশন কৰিছিল। আৰু তেখেতক অৱশ্যে মই বৰ ওচৰৰ পৰা যদিও লগ পোৱা নাছিলোঁ, দুই এখন মঞ্চত তেওঁ কণ্ঠদান কৰা চাবলৈ গৈছিলোঁ আৰু নিজেও অনুষ্ঠান এটালৈ তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। সেই সূত্ৰে তেওঁৰ লগত সিমানখিনি চিনাকি আছিল। কিন্তু তেতিয়ালৈকে আমি জনা নাছিলোঁ যে তেখেতৰ সঁচাকৈ কিমানখিনি দুখ আৰু তেখেতৰ কিমান বেদনা লৈ তেখেতে মঞ্চে মঞ্চে গীত পৰিৱেশন কৰি আছিলে। এতিয়া যথেষ্টখিনি ভিডিঅ' দেখাৰ পিছতহে গম পাইছোঁ যে তেখেতৰ সঁচাকৈ যথেষ্টখিনি দুখ আৰু বেদনা লৈ তেখেতে এখন গাঁৱৰ পৰা, এখন ভিতৰৰ গাঁৱৰ পৰা তেখেতে যিধৰণে ওলাই আহিছিল তেখেতে জাতিটোৰ কাৰণে, আৰু যে জাতিটোৰ কাৰণে তেখেত এজন মেৰুদণ্ডৰ নিচিনাকৈ থিয় হৈ ৰৈছিল। যেতিয়া জাতিটোৰ সংকটত পৰে, যেতিয়া জাতি সংকটত পৰে, যেতিয়া বিপদত পৰে জাতিটো, তেতিয়া তেখেতেই তেখেতৰ গীত আৰু তেখেতৰ কণ্ঠৰে, তেখেতে লিখিতৰে তেখেতে এটা কৱচ হৈ ৰৈছিল। সেই জাতিটো আমাৰ অসমীয়া জাতিটোৰ বাবে তেখেতে যথেষ্টখিনি দি থৈ গৈছে আৰু কৰি থৈ গৈছে। গতিকে তেখেতক যদিও বৰ ভালকৈ লগ পোৱা নাছিলোঁ, তেখেতক মঞ্চত আমি গীত পৰিৱেশন কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিলোঁ। সেই সূত্ৰে পাইছোঁ বা দুই এখন তেওঁ অনুষ্ঠান চাইছিলোঁ। কিন্তু আজি আচলতে এতিয়া ক'বলৈ গ'লে এনেকুৱা ধৰণৰ হয় কথাবিলাক যে শিল্পী বুলি ক'লেই নহ'ব। শিল্পী আজিকালি শিল্পীটো হৈ গ'ল লেভেল শিল্পী। কাৰণ যদি ডিঙিত এডাল সোণৰ চেইন নাথাকে, যদি ভাল এখন গাড়ী নাথাকে, তেখেত তেতিয়াহ'লে শিল্পী নহয়। লাগিলে তেখেতৰ যিমানেই প্ৰতিভা থাকক, সেই প্ৰতিভা সদায় অথলে যায়। কাৰণ তেখেতৰ প্ৰতিভা যদিও আছিল, তেখেতৰ এখন ভাল গাড়ী নাছিল, ডিঙিত এডাল ভাল সোণৰ চেইন নাছিল। আজিকালি লেভেল, সাংস্কৃতিক দিশখনত আজিকালি লেভেলটো চোৱা যায় যে লেভেল মুঠতে মানুহৰ থাকিব লাগিব, প্ৰতিভা নহয় সাংস্কৃতিক দিশখনত। কিন্তু আজি জুবিন গাৰ্গে যিটো কৰিলে, একেবাৰে তুলনা মন্তব্য কৰিছে। তেখেতে ঢুকুৱাৰ পাছতো তেখেতে শান্তি পোৱা নাই। তেখেতে এনেধৰণৰ মন্তব্য আচলতে কৰিব নালাগিছিল। তেখেতক যিসকল সাংবাদিকে সুধিছিল তাৰ উত্তৰ সুন্দৰকৈ দিব পাৰিলেহেঁতেন, আৰু সেই উত্তৰ সুন্দৰকৈ নিদি তেখেতে এটা কথা কৈছিল যে মই কি জাতি গান গোৱা নাছিলোঁ নেকি। কিন্তু তেখেতে ক'লে কথাষাৰৰ এক্সপ্ৰেশ্যনটো আপোনালোকে চাব ভালদৰে। তেখেতৰ এক্সপ্ৰেশ্যনটো কেনেকুৱা ধৰণৰ আছিলে তেখেতে যেতিয়া সাংবাদিকক কৈছিল। আৰু এতিয়া আৰু এটা কথা কওঁ, জুবিন গাৰ্গে যিটো মন্তব্য কৰিলে একেবাৰে অশুদ্ধ আৰু একেবাৰে ভুলজনক। গতিকে এজন শিল্পীক তেনেধৰণৰ কথা কোৱাটো যুক্তিগত কথা নহয়। তুমি চিনি নোপোৱা স্বাভাৱিক কথা, কিন্তু যদিও চিনি নোপোৱা আচলতে তুমি বেলেগ ধৰণৰ কথাষাৰ ক'ব পাৰিলাহেঁতেন, কিন্তু নকলা। আৰু যিসকল সাংবাদিক আজি সাংবাদিকসকলে নিজৰ টিআৰপিৰ কাৰণে উঠি পৰি লাগিছে, তেওঁ আজি যথেষ্টখিনি গীত বজাই আছে বা তেখেতৰ বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ বাতৰি মাধ্যমত আমি গম পাই আছোঁ বা আমি ফেচবুকত গম পাই আছোঁ। কিন্তু সেইখিনি কথাকে যদি আজি অতীজতেই যদি আমাৰ মৃত ৰাজীৱ শদিয়াদেৱক যদি তেওঁলোকে আগলৈ উলিয়াই লৈ আহিলেহেঁতেন, এখন প্লেটফৰ্ম দিলেহেঁতেন, তেখেতে নিজৰ প্লেটফৰ্মখন আচলতে তেওঁ নিজে তৈয়াৰ কৰি লোৱা, আনে তৈয়াৰ কৰি দিয়া নহয়। তেখেতে যথেষ্ট কষ্টৰে আজি ইমান বছৰে যথেষ্ট কষ্টৰে তেখেতে
আমাৰ অসমীয়া জাতিটোৰ কাৰণে, অকল জাতিটোৰ কাৰণে নহয়, তেখেতে বিভিন্ন গান তেওঁ গাইছে বা কণ্ঠদান কৰিছে, কিন্তু তাৰ লগতে আৰু সেইখিনি আচলতে গোটেইখিনি বস্তু আমাৰ সাংবাদিকসকলৰো কিন্তু একোজন দায়বদ্ধতা হ'ব লাগিছিল। বহু শিল্পী আছে তেনেধৰণৰ, বহুত শিল্পী পৰি আছে, বহুত শিল্পী টকাৰ অভাৱত আজি গাঁৱে গৈ আপোনালোকে চাবলৈ যাব পাৰে, কিন্তু তেওঁলোকৰ নিচিনা আচলতে অভাৱ অনাটনৰ কাৰণে বা কিছুমানে ঘৰখনৰ কাৰণে, হয়তো বহুতে ঘৰখনৰ কাৰণে আজি ওলাই যাব পৰা নাই, বিভিন্ন নিজৰ প্ৰতিভা থাকিও এখন প্লেটফৰ্ম পোৱা নাই, যদিও যাবলৈ ইচ্ছা কৰে কিন্তু ওলাই যাব পৰা নাই, কাৰণ ইয়াত লেভেল, আচলতে সাংস্কৃতিক দিশখনৰ এটা লেভেল হৈ পৰিছে, আৰু সেই লেভেলটোৱে গোটেই সাংস্কৃতিক দিশখন শেষ কৰি পেলাইছে। আপোনাৰ লেভেল লাগিব, সোণৰ চেণ্ডেল লাগিবই, এখন ভাল গাড়ী লাগিবই, নহ'লে কিন্তু তাত আপোনাৰ কোনো জেগা নাই, আপোনাৰ কোনো আপুনি গ্লেমাৰ নহয়। আৰু শিল্পী বুলি ক'বলৈ গ'লে আচলতে আমি ৰাজীৱ শদিয়াদেৱক অসমৰ এজন ব্যাগুণ